বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে বঙাইগাঁও জিলা প্ৰশাসন সাজু হৈ উঠিছে। নিৰ্বাচন প্ৰক্ৰিয়া যাতে সুশৃংখলভাৱে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসন, বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে বঙাইগাঁও চহৰত। ইয়াত অতিৰিক্ত মানে চৰকাৰৰ যিটো SOP আছে সেই SOPৰ ওপৰত যাতে অতিৰিক্তভাৱে ধনৰাশি ল'ব নোৱাৰে অবৈধভাৱে, সেইটো আমি চালি জাৰি চাই যদি পোৱা যায় সেইটো আমি বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰিম। অতিৰিক্ত সেইটো আমি চাই আছোঁ। প্ৰতিটোখন গাড়ী, সৰু ডাঙৰ গাড়ী যিবিলাক আছে সেইবিলাক আমি চাই আছোঁ। আৰু কি ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে? ইয়াৰ উপৰিও মানে ইয়াততো ভিডিঅ'গ্ৰাফীটো আছে, চৰকাৰীভাৱে আজিকালি ভিডিঅ'গ্ৰাফী আছে। আমাৰ টিম SST টিম যিটো আছে আমি চাই আছোঁ। পুলিচ বিষয়া আছে, তেখেতসকলক লৈ আমি প্ৰতিটো গাড়ী মানে চাই আছোঁ। সুশৃংখলভাৱে শান্তিপূৰ্ণভাৱে আগন্তুক যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে আৰু তাৰ বাবে বঙাইগাঁও জিলাৰ যি প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন এনেদৰে বঙাইগাঁও চহৰলৈ সময় অহা প্ৰতিখন বাহন তন্ন তন্নকৈ পৰীক্ষা কৰা দেখা গৈছে ছাৰ্ভিলেঞ্চ টিম তথা টিমসকলৰ বিষয়াসকলে। বঙাইগাঁৱৰ পৰা প্ৰশান্ত ৰায়, DD নিউজ।